সঁচাকৈ ৰিজৰ্টখন বহুতেই বেছি ধুনীয়া দেই। এটা নতুন ভিডিঅ'লৈ সকলোকে নমস্কাৰ জনাইছো, স্বাগতম জনাইছো। চাওকচোন ইমান ধুনীয়া সুন্দৰ পৰিৱেশ এটাৰ মাজৰ পৰা আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো। এইফালেও চাপাত, এইফালেও চাপাত, আৰু ৰাস্তাৰ কিনাৰে কিনাৰে এই যে গছবোৰ দেখা পাইছে আপোনালোকে, কঁঠালৰ গছ হয়। আৰু লোকেশ্যনটো কোনে চিনি পাইছে বাৰু কমেণ্ট এটা কৰিবচোন, আৰু কি হয় লোকেশ্যনটোৰ নাম কমেণ্টত জনাই দিব। আৰু এখন আমাৰ গাড়ী, ডালি বাইদেউৰ জন্মদিন বুলি আমি অকণমান আহিছিলো শুভেচ্ছা দিবলৈ। আৰু কিনো কম, জন্মদিন হৈ থাকিলে জ্বৰ, গা বেয়া হৈ থাকিলে, সেইটো কাৰণে দুদিন পৰি থাকিবলগীয়া হৈ গল। অৱশেষত বেজি চেজি মাৰি ভাল হ'ল বাৰু। আৰু আজি মানে অকণমান গাটো ভাল পাইছে বুলি এয়া অলপ উলিয়াই লৈ আহিছো। আমি বৰ্তমান এতিয়া ডিৰাক গেট পাই গলো। আপোনালোকে চাব পাৰে গাড়ী লাইন লাগি আছে। আমি আজি যাম বুলি ওলাই আহিছো নামচাইলৈ। নামচাইতো বহুত ৰিজৰ্ট আছে ধুনীয়া ধুনীয়া, যিকোনো এখন ৰিজৰ্টত আজি যাম বুলি ওলাই আহিছো। আৰু এইফালে ডালিবাই আৰু জোনমণিয়ে দুইজনী গৈছে পাছ উলিয়াবৰ কাৰণে, কাগজ জেৰক্স কৰি আছে। যিহেতু পাৰ্মিট বনাব লাগিব, ওলাই গল পাৰ্মিট, এতিয়া বঢ়িয়াকে যাবহে লাগে। আৰু গল্ডেন পাগোৰাৰ সন্মুখত যে ইমানে বেয়াকে জাম পালো, কি যে কম। 2 ঘণ্টা জামত ফচিলো, 2 ঘণ্টা। আৰু আমি ফুৰি মেলি ঘূৰি আহোঁতে 3 ঘণ্টা আমি জামত ফচিলো। কি যে হ'ব নহয়। যদি আপোনালোকে আহিম বুলি ভাবি আছে এইকেইদিনত, তেতিয়াহ'লে একেবাৰে নাহিব। ব্ৰিজ এখন বনাই আছে, যাৰ ফলত ইমানেই বেয়াকে জাম চলিছে, আপোনালোকৰ 4-5 ঘণ্টা এনে লোকচান হ'ব। সময়টো হৈ গ'ল 3:04, ইমান দেৰিকে আমি আহি পাইছো। তাতে আকৌ ৰাস্তাটো এনেকে ব্লক হৈ আছে। ইয়েহে, জামৰ পৰা মুক্ত হৈ গলো দেই। এয়া চাওক, ধুনীয়া এখন ৰিজৰ্টত এতিয়া আমি আহি পাই গলোহি। খুবেই ধুনীয়া ৰিজৰ্টখন, বহুতেই বেছি ধুনীয়া। এতিয়া আমি বেছি পলম নকৰো, চিধা গাটোহে ধুও। হা, গৰম বহুত। আহি পাইছো 4:30 আৰু মনোজৰ মুখত ইমান ডাঙৰ, আমি যে অলপ মেকআপ, মই নাই এইফালে মেকআপত আহিছে যে অলপ পুৰা গৰম। মেকআপ কৰোতে কৰোতে ইমানখিনি সময় খাই দিলে ঘৰতে, সেইটো কাৰণে আমি আহি পাওঁতে বহুত দেৰি লাগিল। গাড়ী চাই আপোনালোকে ধৰিব পাৰিছে নিশ্চয় মানুহ কিমান আহিছে ইয়াত। ড্ৰেছ চেঞ্জ হৈ গ'ল সকলোৰে, আৰু ময়ো চেঞ্জ কৰি ললো। চেঞ্জ মানে কি আৰু, মতা মানুহৰ ড্ৰেছ। গেঞ্জিটো পিন্ধি লৈছো, হাফ পেণ্ট এটা লৈ আহিছিলো, এয়া তাকে পিন্ধি লৈছো। বঢ়িয়া বঢ়িয়া। সঁচাকৈ ৰিজৰ্টখন বহুতেই বেছি ধুনীয়া দেই। বহুতো সৰু বাচ্ছাই খেলি আছে খুব ধুনীয়াকে। আৰু ময়ো এতিয়া নামি যাওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে চাওক কিমান সৰু সৰু ল'ৰা ছোৱালীবোৰ খেলি আছে, আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰ আহিছে। মইতো নমাই নাই, আধা ঘণ্টামান ফটো চটো মাৰোঁতে মোৰ সময়টো গুচি গ'ল। এইফালে কস্তুৰীয়ে ধুই আছে, মই প্ৰথম নামিছোঁ হেৰি, আয়া ঠাণ্ডা দেই বহুত পানীখিনি। এইফালে কস্তুৰীয়ে ধুই আছে। কোনজনী কস্তুৰী? কস্তুৰী ক'ত? এইজনী। ইয়াতো তুমি লগৰ পাই গলা নেকি? এইফালে যোৱা, এইফালে। তাই একেবাৰে ক'ব নোৱাৰা হৈ গৈছে, পানী পাই। পাৰিবা নাই? উঠা, 1, 2, 3। হেল্ল', এয়া আমাৰ ভিডিঅ' চাই থাকে বোলে বাইদেউকেইজনীয়ে। ভাল লাগিল লগ পাই, মাত দিলে যিহেতু। বহুত ঠাণ্ডা দেই পানীখিনি। আকৌ মোৰ পাছফালে বহ, আকৌ অলপ ওলাই দে কেমেৰাত। ঠাণ্ডা পৰি গলি। কষ্ট বিলাক পাপাটো গৈ গুচি যা, পাপাটো যোৱা। নাচি দিয়া, নাচি দিয়া, অকমান নাচি দিয়া, নাচি দিয়া, ভালকে নাচি দিয়া। চোৱা কেমেৰা পাইছা? এইকেইটা যে ইমানে মজা কৰিছে ন, উফ ৰাম। আৰু কৰ মজা।
গৰমৰ দিন যে সেইটো কাৰণে আমি বহুত সময় পাইছো কাৰণ আমি ডালিবাহঁতৰ ঘৰৰ পৰাই ওলাইছো 1টা বজাত আৰু ইয়াত পাইছোহি আমি 4:30 বজাত ভাবি চাওক এতিয়া 6টা বাজিলে কিন্তু হ'লেও ৰ'দটো ওলাই আছে ধুনীয়াকে গৰম দিন কাৰণেহে ইমানখিনি সময় পাইছো ঠাণ্ডাৰ দিন হ'লেতো নহ'লেহেঁতেন ইমান গৰমত আছিলো আৰু আপোনালোকে জানে কিমান গৰম হৈ আছে আমাৰ অসমত কিন্তু ইয়াত নমাৰ পাছত গৰমটো ফিলেই হোৱা নাই মানে আৰু কস্তুৰী এইফালে খেলি আছে বঢ়িয়া বঢ়িয়া ভাল 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 ধুনীয়া ক'ৰ পৰা আহিছে আপোনালোকে কাকপথাৰ হয় নেকি ধন্যবাদ দেই সঁচাই হওক মিছা ডাঙৰ লাগি গ'ল গা ধুই দিয়ে হয় নেকি পুৰা এনজয় কৰিলো গৰমে লগা নাই গৰমে লগা নাই ক'ত লাগিব বহুত ঠাণ্ডাটো পানীখিনি গাৰ ভিতৰত ঠাণ্ডা সোমাই গ'ল মানে গৰম ভাৱটো এতিয়া হোৱাই নাই এতিয়া আকৌ নিজৰ জেগালৈ ঘূৰি গ'লে আকৌ গৰম লাগিব ভাল লাগিছে নে আহি ভাল লাগিছে মজা লাগিছে মইতো এই ৰিজৰ্টখন চিনিয়ে নাপাওঁ ডালিবাইহে আমাক লৈ আহিছে কিন্তু বহুত ভাল লাগিছে এইটো কাৰণেই কাৰণ ইয়াত সৰু বাচ্চাবিলাকে খেলিবলৈ পাৰে বহুত ধুনীয়াকে সুবিধা আছে কাৰণ যিখিনি পানী আপোনালোকে দেখা পাইছে নহয় এক আঁঠু দ আছে আৰু এক আঁঠুতকৈ কম দহে আছে য'ত নেকি সৰু সৰু বাচ্ছাও মানে বঢ়িয়াকে গা ধুব পাৰে নিশ্চিন্ত মানে দ মানে নাই বুলি ক'ব লাগিব সেইটো কাৰণে ভাল আৰু নহ'লে ইমান চিন্তা হৈ নাথাকে নহ'লে দ হ'লে মানে আকৌ ডাঙৰ মানুহখিনিও শান্তিত ধুব নাপায় নহয় জানো ঠাণ্ডা লাগি গ'ল উঠি দিলো পানীৰ পৰা তাৰপিছতে ড্ৰেছটো চেঞ্জ কৰি ললো কিন্তু মাক আৰু জীয়েকে পানীৰ পৰা এতিয়াও উঠাই নাই পানীখিনি বহুতেই ঠাণ্ডা হয় জ্বৰে হৈ যাব ইমান দেৰিলৈকে পানীত সোমাই থাকিলে বহুত ঠাণ্ডা পানী বৰফৰ দৰে মানুহ খালী হৈ গ'ল লাহে 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 মই যে কৈছিলো ঘূৰি অহাৰ সময়ত 3 ঘণ্টা আমি ট্ৰাফিকত ফচিলো বুলি এইয়া চাওক দেখিছেনে কিমান দীঘল লাইন প্ৰায় 15-20 কিলোমিটাৰ লাইন লাগি আছে গাড়ী ধুনীয়াকে গা পা ধুলো বহুত বেছি ভাল লাগিলে আজি কস্তুৰী সুধো মই ঐ কস্তুৰী আজি কেনেকুৱা লাগিলে আকৌ আহিবা নেকি কি যে কথা ইমান দূৰ হৈ নাহো আৰু বোলে বিশাল মাৰ্কেট যাম আৰু বিশাল মাৰ্কেট ক'ৰ পৰা টপকি গ'ল ইয়াত বাৰু যিয়ে নহওক বহুত বেছি ভাল লাগিলে খুব ধুনীয়াকে আজি দিনটো মানে পাৰ কৰিলো যদিও অলপ আমাৰ ঘৰৰ পৰা ওলাই অহাত দেৰি হৈছিল তথাপিও গৰমৰ দিন কাৰণে বহুতখিনি আমি সময় পালো ফূৰ্তি কৰিবৰ কাৰণে গা ধুবৰ কাৰণে ভাল লাগিল বাৰু আৰু ভিডিঅ'টো মই সামৰণি মাৰিছো ইয়াতে গৈ আছো এতিয়া বেক টু হোম আৰু আচলতে গৰম দিনতে গা ধুব আহে ঠাণ্ডা দিনত কোনো নাহে চাওকচোন গাড়ী লাইনটো চাওক অধৈৰ্য হৈ গৈছিলো জানেনে ইমানেই ধৈৰ্য হেৰাই গৈছিলে 3 ঘণ্টা এনেকে গৰমত ৰৈ থকাটো ট্ৰাফিকত কি যে কম মানে